কুমাৰপুৰ গাঁৱত এখন গৰীব ব্ৰাহ্মণৰ পৰিয়াল বাস কৰিছিল। ব্ৰাহ্মণটো বহুত আগতে ঢুকাইছিল। ঘৰত অকল তেওঁৰ পত্নী সুশীলা আৰু পুত্ৰ নন্দুৱে আছিল। একফালে সুশীলা আছিল, যোন বিচাৰিছিল কি তাইক যেন কোনো কাম কৰিব নালাগে, কিন্তু সকলো সুখ সুবিধা তাই যেন পাই যায়। আনফালে তাইৰ পুত্ৰ নন্দু বৰ এলেহুৱা আছিল। সেইবাবে সিহঁতৰ পৰিয়াল বৰ দুখীয়া আছিল। এদিনা কিবা খাবলৈ দিয়া, বৰ ভোক লাগিছে, গৈ পেলাই কিবা কাম কৰা, এনে বহি থাকিবা, ঘৰত খাবলৈ একোৱে নাই। মা, একো নোখোৱাকৈ কাম কেনেকুৱাকৈ কৰিম, কিবাটো খাবলৈ দিয়া। সুশীলাই তাক একো খাবলৈ নিদিলে। নন্দু বেচাৰা মন মাৰি নদীৰ পাৰত গৈ বহি গ'ল। সি এক অঞ্জলি পানী ল'ল। এয়া হয় মোৰ লুচি, চবাই চবাই খাওঁ, এয়াতো বৰ সুস্বাদু হয়। দ্বিতীয় অঞ্জলিলৈ খালে। এয়া হয় পায়স, এয়াতো বৰ সুস্বাদু হয়। অঞ্জলি ভৰি ভৰি পানী লৈ সকলো খাদ্যৰ সোৱাদৰ কথা ভাবে আৰু চকু বন্ধ কৰি সোৱাদ লয়। হঠাৎ নদীৰ জলটো জোকাৰি উঠিল। নদীৰ দেৱী তাৰ সন্মুখত প্ৰকট হ'ল। বৎস, মই তোমাৰ সন্তুষ্টি চাই বৰ প্ৰসন্ন। কোৱা, তোমাৰ কি লাগে? প্ৰণাম মা, আপুনি যি দিব মই স্বীকাৰ কৰিম। তথাস্তু। এয়া কৈ দেৱী মা চকুৰ পৰা অদৃশ্য হৈ গ'ল। তেতিয়াই তাৰ সন্মুখত পিতলৰ এখন কলহ ভাহি ভাহি আহি উপস্থিত হ'ল। নন্দুৱে সেই পিতলৰ কলহটো খুলিলে তো চালে তাতে সেইবোৰ খাদ্য আছিল যিবোৰ সি ভাবি আছিল। ৱাহ দেৱী মা, আপুনিতো মোৰ সকলো ইচ্ছা পূৰণ কৰি দিলে। আগত মই নিজে পেট ভৰি চব খাই লওঁ, তাৰপিছত যি ৰৈ যাব সেইবোৰ মাৰ বাবে লৈ যাম। নন্দুৱে চব খাদ্য বৰ সোৱাদ লৈ লৈ খালে। তাৰপিছত যি খাদ্য ৰৈ গ'ল সেইবোৰ লৈ মাৰ ওচৰত আহি গ'ল। মা, চোৱাচোন, আজি মই কিমান ৰোজগাৰ কৰি আনিছো। ইমান দিনত প্ৰথমবাৰ কিবা ৰোজগাৰ হ'ল। তুমি পিতলৰ কলহ কিনি আনিলা? তুমি কেতিয়াও ঠিক নোহোৱা। মা, গালি পাৰাৰ আগত অলপমান চাইতো লোৱা, কি আছে এইটোত, নিজে চাই লোৱা। মায়ে যেতিয়াই কলহটো খুলিলে তেতিয়া তেওঁৰ মন ভাল হৈ গ'ল। ইমান সুগন্ধিত আৰু সুস্বাদু খাদ্য ক'ৰ পৰা আনিছা? তুমি খোৱা না মা, তুমি এয়া জানি কি কৰিবা কি ক'ৰ পৰা আনিলো আৰু কোনে দিছে? মায়ে বৰ সোৱাদ লৈ লৈ খালে। যেতিয়া তেওঁৰ পেট ভৰি গ'লে, শুনা নন্দু, বাকী খাদ্যবোৰ ওচৰা ওচৰে ঘৰত দি আহোঁ, ৰাতিৰ বাবে ওলাই লোৱা, বাকী দি আহা। তেওঁলোকে ৰৈ যোৱা বাকী চব খাদ্য ওচৰা ওচৰি ঘৰত দি আহিল। খাদ্য খাই পেলাই সকলোৱে বৰ ভাল পালে। খাদ্যটোতো আছিলেই বৰ সুস্বাদু। পিছদিনা নন্দু আকৌ পুৱাই পুৱাই নদীৰ পাৰত সেই ঠাইতে আহি গ'ল। যোৱাকালিৰ নিচিনা সি তেনেকুৱাকৈয়ে পানী খালে আৰু চবুৱাই চবুৱাই খোৱাৰ সোৱাদ ল'লে। অলপ দেৰি পিছতে দেৱী মা উপস্থিত হ'ল। প্ৰণাম দেৱী মা, আপোনাৰ দয়াত কালি আমি ঢেৰ খাদ্য খালোঁ, আজিও পাম জানো? হয় হয়, কিয় নহয়। এয়া কৈ দেৱী মা চকুৰ পৰা অদৃশ্য হৈ গ'ল। যোৱাকালিৰ নিচিনাই আকৌ পিতলৰ কলহ পানীত ভাহি ভাহি তাৰ ওচৰত আহি গ'ল। নন্দুৱে কলহটো তৎক্ষণাত খুলি ল'লে আৰু পটাপট খাই ল'লে। তাৰপিছত সি কলহটো লৈ ঘৰত আহি গ'ল। আৰে, আজি পুৱাই পুৱাই ক'ৰবাত গুচি গৈছিলা? মা, মই তোমাৰ বাবে খাদ্য আনিবলৈ গৈছিলোঁ। আজি কি আছে চাওঁচোন। হয় হয়, চোৱা। কলহটো খোলাৰ লগে লগে তাৰ ভিতৰৰ পৰা ধুনীয়া সুবাস ওলাই আহিল। নন্দু, তুমি ক'ৰ পৰা এই খাদ্যবোৰ আনি আছা মোকতো কোৱা। মা, মই তোমাক ক'ব নোৱাৰোঁ। তুমি আম খোৱা, পাত গুনিব নালাগে। ঠিক আছে। সুশীলা সকলো খাদ্য ওলাই বেলেগ বেলেগ বাচনত থৈ সজাই থ'লে আৰু ডাঙৰ এডাল টুকুৰিত লৈ মূৰত থ'লে। তাৰপিছত বাহিৰত বিক্ৰী কৰিবলৈ গলিত ওলাই গ'ল। খাদ্য লৈ লোৱা, টেষ্টি টেষ্টি খাদ্য লৈ লোৱা। চাওঁতে চাওঁতে সকলো খাদ্য বিক্ৰী হৈ গ'ল। খাদ্যবোৰ ইমান টেষ্টি হয় কি সদায় মন যায় খাবলৈ। মই কালি আকৌ আহিম। সুশীলা ঢেৰ পইচা লৈ ঘৰত আহি গ'ল। তাৰ পুত্ৰ অলপো গম নাপালে। পিছদিনা সুশীলা ৰাতিপুৱাৰ পৰাই নন্দুৰ কাণ খাই পেলালে। উঠা, সোনকালে উঠা, ক'ৰবাত খাদ্যবোৰ শেষ যেন হৈ নাযায়। শুবলৈ দিয়া মা, অলপ দেৰি পিছত উঠি যাম। ইমান বছৰতো প্ৰথমবাৰ তুমি অলপমান ভাল কাম কৰিছা। সেইটোতো আকৌ যাবলৈ ইমান তোমাৰ দিগদাৰী। উঠা আৰু সোনকালে যোৱা, নহ'লে মোক কৈ দিয়া ক'ৰ পৰা লৈ আহা এইবোৰ খাদ্য।
মই নিজেই গুচি যাম। অ' মা, তুমিতো শান্তিৰে শুবলৈও নিদিয়া। গৈ আছো, লোৱা উঠি গলো। নন্দুও সেইদিনাও তেনেকুৱাই কৰিলে আৰু দেৱী মা প্ৰকট হৈ তাক পিতলৰ কলহ দি দিলে। এতিয়াতো এয়া সদায় নিয়ম হৈ গ'ল কি নন্দুৰ মা তাক পুৱাই পুৱাই উঠাই দিয়ে আৰু সি দেৱী মাৰ পৰা কলহ লৈ আহে। তাৰ মা সুশীলা সব খাদ্য বিক্ৰী কৰি দিয়ে। বহুত দিন হৈ গ'ল। এদিনা ল'ৰাটোৰ ভোক শান্ত কৰাৰ বাবে মই তাক যাদুই কলহ দি পেলাই তাৰ ভোক শান্ত কৰাৰ চেষ্টা কৰিছিলোঁ। কিন্তু সি দুখীয়াটো হয়, তাৰে লগত বৰ এলেহুৱাও হয়। এতিয়াতো তাক শাস্তি দিবই লাগিব, নহ'লে সি গোটেই জীৱন এলেহুৱাই হৈ থাকিব আৰু দুখত ডুবি যাব। আনফালে তাৰ লোভী মা এই খাদ্যবোৰকে বিক্ৰী কৰি কৰি পইচা ৰোজগাৰ কৰি আছে আৰু ল'ৰাটোক জোৰজাৰ কৰি নদীৰ পাৰত পঠাই দিয়ে। পিছদিনা যেতিয়া নন্দু নদীৰ পাৰলৈ আহিল তো সি আগৰ নিচিনাকৈয়ে পানী চবাই চবাই খালে আৰু চকু মুদি বহি গ'ল। নন্দু, তুমি বৰ এলেহুৱা হৈ গৈছা। বাচি যোৱা খাদ্যবোৰক বিক্ৰী কৰি তোমাৰ মা পইচা ৰোজগাৰ কৰি আছে আৰু তুমি একোৱে গম নোপোৱা। তুমি কেতিয়াও চাবলৈও নোযোৱা কি সেই খাদ্যবোৰ ক'লে গৈ আছে। এতিয়া মই তোমাক আৰু খাদ্য দিব নোৱাৰো, গুচি যোৱা। নন্দুৱে বৰ অনুৰোধ কৰিলে, কিন্তু দেৱী মা গুচি গ'ল। কিন্তু অলপ দেৰি পিছতে তাৰ সন্মুখত এখন পিতলৰ কলহ ভাহি ভাহি আহি উপস্থিত হৈ গ'ল। নন্দুৰ চকু চমকি উঠিল। অ' দেৱী মা, আপোনাৰ বহুত বহুত ধন্যবাদ। ভৱিষ্যতত মই পুৰা পৰিশ্ৰম কৰিম। এলেহুৱা নকৰি মই তৎক্ষণাত কামত লাগি যাম। দেৱী মা যেন খং নকৰে এয়া চাব লাগিব। কলহটো খুলি আগত খাই লওঁ। নন্দুৱে যেতিয়াই কলহটো খুলিলে তাৰ পৰা লাট খুহি ওলাই ওলাই তাক মাৰিব লাগিল আৰু মাৰ খাই সি পৰিবই গৈ আছিল কি তেতিয়াই আৰে মোক কলহটোক বন্ধ কৰি ঘৰত লৈ যাব লাগিব। মায়েওতো খাদ্যবোৰ লৈ বৰ আনন্দ কৰিছে, তাইকতো কলহটোৰ প্ৰসাদটো পাব লাগে। নন্দু কিবা কৈ গৈ কলহটো বন্ধ কৰিব গ'ল, তথাপিও সি মাৰ খায়ে থাকিল। কিবাকে সি কলহটো বন্ধ কৰিলে আৰু ঘৰত আহি গ'ল। তাৰ মাতো তাৰ বাচ্চায়ে বহি আছিল। তৎক্ষণাত তেওঁ কলহটো খুলি দিলে। কলহটো খোলাৰ লগে লগে লাট ঘুহিৰ বৰষুণ হ'ব ধৰিল আৰু এতিয়াতো দুয়োজনে মাৰ খাই আছিল। আৰে আৰে, মোক কোনোবাই বচোৱা, নন্দু, মই মৰি যাম। মা, তুমি মোক ভাল কথা কিয় শিকোৱা নাই? বাৰে বাৰে উৎসাহ দি আহিলা কি মই যেন কলহটো লৈ আহোঁ। যেনেকুৱাকৈ হওক মই ঘৰত বহি থাকোঁ, তুমি কেতিয়াও কোৱা নাই কি কিবা পৰিশ্ৰমৰ কাম কৰা। তাৰ ওপৰত সেই খাদ্যবোৰক বিক্ৰী কৰি কৰি পইচা ৰোজগাৰ কৰিলা। তোমাৰ লোভৰ বাবে মই সদায় দুখীয়াই হৈ থাকিম। আৰে এতিয়াতো সিহঁতক ৰ'বলৈ কোৱা, নহ'লে মই মৰি যাম। মোৰ শুন, মোক ক্ষমা কৰি দিয়া শুন, এতিয়া আৰু কেতিয়াও লোভ নকৰোঁ। নন্দুৱে কিবাকৈ গৈ কলহটোৰ ঢাকনিটো বন্ধ কৰি দিলে আৰু মাৰ খাই জ্ঞান হেৰুৱাই মাটিত পৰি গ'ল। নন্দু, উঠা, কি হৈছে তোমাৰ শুন? একো নাই, মই লোভী মাৰ দুখীয়া ল'ৰা হয়, মোৰ অৱস্থাটো এইটোৱে হ'ব লাগে। বাছ শুন, মই বুজি পাই গ'লো, এতিয়া মোক ক্ষমা কৰি দিয়া।